অৰ্ধবাৰ্ষিক পৰীক্ষা অৰ্থাৎ 6 মাহিলী পৰীক্ষা সমাগত সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চাওঁতে আমাৰ গ্ৰীষ্ম বন্ধৰো শেষ হ'বৰে হ'ল আৰু ইয়াৰ পিছতেই আৰম্ভ হ'ব 6 মাহিলী পৰীক্ষা। প্ৰতিটো কক্ষতে দুটামানকৈ পাঠ নিশ্চয় বাকী আছে। তাৰপিছতে আমাৰ পৰীক্ষাৰ বাবে আমি প্ৰস্তুতি ল'ব লাগিব। গতিকে এই 6 মাহিলী পৰীক্ষাতনো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু কোনকেইটা পাঠ আহিব তাকে আমি আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিলে জনাবলৈ নাপাহৰিবা। প্ৰথম পাঠ আছে আমাৰ মংগলাচৰণম। গতিকে মংগলাচৰণমত বিশেষকৈ দুটা শাৰীয়ে আছে, কৰাৰ বিন্দেন পদাৰ বিন্দং, এইটো চাবা। আৰু লগতে আছে তাত সন্ধি ভাঙা। গতিকে এই সন্ধি ভঙাকেইটা আমাৰ সন্ধি ভঙা আৰু যোৰা লগোৱা দুই ধৰণৰ প্ৰশ্ন হ'ব পাৰে। প্ৰথম পাঠ আছে বৰ্ণবিন্যাস। বৰ্ণবিন্যাস পাঠটোত আমি শব্দসমূহ কেনেধৰণে বৰ্ণবিন্যাস কৰিব পাৰোঁ, আমি সন্ধি ইতিমধ্যে পাই আহিছোঁ, এইখিনিক বৰ্ণসন্ধি বুলিও তোমালোকে ক'ব পাৰা। বিভিন্ন ধৰণৰ শব্দখিনি আমি কেনেধৰণে বিন্যাস কৰিব পাৰিম, কেনেধৰণে ভাঙিব পাৰিম। যেনেকৈ ৰাম শব্দটো আছে ৰ যোগ অ যোগ ম যোগ অ, এনেধৰণে ভঙা যিটো বৰ্ণবিন্যাস, তেনেধৰণে বেলেগ বেলেগ শব্দ তোমালোকে সন্ধি বিন্যাস কৰিবলৈ অভ্যাস কৰিবা। দ্বিতীয় পাঠত আছে সুভাষিতানি। সুভাষিতানিৰ কাৰণে ইয়াত সৰল অৰ্থ দিয়া হৈছে, যদিও অৰ্থ লিখিবলৈ পৰীক্ষাত দিয়া নহয়, তোমালোকক তাৰ বাবে দিয়া হ'ব সুভাষিত লিখিবৰ বাবে। কিন্তু সুভাষিত এনেকুৱা নহয় যে দুটা লিখা এটা লিখা এনেধৰণে দিয়া নহয়। যিকোনো এটা সংখ্যা কোৱা হয়, 2 নম্বৰ বা 1 নম্বৰ বা 3 নম্বৰ সুভাষিতটো লিখা বুলি। সেইকাৰণে সুভাষিতখিনি ভাল ধৰণে মুখস্থ কৰিবা আৰু কেই নম্বৰ সুভাষিত সেইটো মনত ৰাখি যাবা। লগতে ইয়াৰ পৰা খালী ঠাইও হ'ব পাৰে, বিভিন্ন প্ৰশ্নৰ হ'ব পাৰে। 3 নম্বৰ পাঠত আছে অতিথি দেৱো ভৱ। প্ৰশ্ন আছে বহুখিনি, প্ৰশ্ন উত্তৰখিনি চাব লাগিব। লগতে খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে, খালী ঠাই পূৰ কৰাখিনি চাবা। পাঠটো ভাল ধৰণে অসমীয়া অৰ্থৰ সৈতে ইতিমধ্যে দিয়া হৈছে। তোমালোকে যদি চাইছা তেতিয়াহ'লে ইয়াৰ প্ৰশ্ন উত্তৰখিনিও দিয়া আছে, প্ৰশ্ন উত্তৰখিনি তাৰ পৰা চাব পাৰিবা। চতুৰ্থ পাঠত আছে ৰাস উৎসৱ। ৰাস উৎসৱ পাঠটোৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আছে, খালী ঠাই পূৰ কৰিবলৈ আছে, বাক্য শুধৰণি কৰিবলৈ আছে, পূৰ্ণ বাক্যত উত্তৰ দিবলগীয়া আছে। তাৰোপৰি ইয়াত এটা বিশেষ বস্তু আছে যে সংস্কৃত ভাষায়াং ধ্যেয় বাক্যানি। সংস্কৃত ভাষাত কিছুমান ধ্যেয় বাক্য দিয়া আছে, সেই ধ্যেয় বাক্যখিনি অতি প্ৰয়োজনীয়। তোমালোকে ধ্যেয় বাক্যখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা। পৰাপক্ষত এই ধ্যেয় বাক্যখিনি লিখি পেলাই নিজৰ পঢ়াৰ টেবুলৰ সন্মুখত মাৰি মনত ৰাখিবলৈ চেষ্টা কৰিলে অতি সহজে মনত ৰ'ব। তাৰপিছতে আছে পঞ্চম পাঠ অষ্টাদশ শ্লোকী গীতা। এই অষ্টাদশ শ্লোকী গীতাত যিমানখিনি গীতাৰ শ্লোক আছে, কোনটো অধ্যায়ৰ পৰা দিয়া হৈছে, কিমান সংখ্যক দিয়া হৈছে সেইটো উল্লেখ আছে কাষৰ সংখ্যাটোত। তাত বিভিন্ন প্ৰশ্ন আছে, প্ৰশ্ন হ'ব পাৰে। তাৰোপৰি আগৰ দৰে 3 নম্বৰ শ্লোকটো লিখা বা 2 নম্বৰ শ্লোকটো লিখা বা 5 নম্বৰ শ্লোকটো লিখা, এনেধৰণে শ্লোকৰ সংখ্যা দিয়া হ'ব, সেই শ্লোকটো তোমালোকে লিখিব লাগিব। তাৰোপৰি ইয়াৰ পৰা খালী ঠাই হ'ব পাৰে যিহেতু, সেইকাৰণে শ্লোকসমূহ আমি ভাল ধৰণে মনত ৰাখি লোৱাটো অত্যন্ত প্ৰয়োজন। ষষ্ঠ পাঠত আছে বিদ্যাৰম্ভ সংস্কাৰ। বিদ্যাৰম্ভ সংস্কাৰটো তেনেধৰণে প্ৰথমতে দিয়া হৈছে কিছুমান প্ৰশ্ন উত্তৰখিনি মনত ৰাখিব লাগিব আৰু খালী ঠাই আছে। তাৰোপৰি এটা সুন্দৰ বস্তু দিয়া আছে যে একস্মিন বৰ্ষে দ্বাদশ মাসাহা ভৱন্তি। 12টা মাহৰ নাম আমি মনত ৰাখিব লাগিব। এইকেইটা তোমালোকে মুখস্থ কৰিবা এইকেইদিন সময়তে। 12টা মাহৰ নাম, 2টা পক্ষ আৰু তিথিসমূহৰ নাম ইয়াত দিয়া আছে, ঋতুৰ নাম দিয়া আছে। গতিকে ইয়াৰ পৰা কেইবাটাও প্ৰশ্ন আছে। এই প্ৰেগাপটো ঋতুৰ নাম, মাহৰ নাম, তিথিৰ নাম, পক্ষৰ নাম, এইখিনি তোমালোকে মুখস্থ কৰি লিখাৰ অভ্যাস কৰিবা। সপ্তম পাঠত আছে কলা কৌশলম, চিত্ৰকলা অল্পনা। ইয়াতো তেনেধৰণে প্ৰথমতে দিয়া হৈছে সমাৰ্থক পদ। গতিকে এটা কথা মন কৰিবা, আমি যিমানকেইটা পাঠ পাই আহিছোঁ ইতিমধ্যে, তাৰ ভিতৰত এইটো পাঠতে আছে সমাৰ্থক শব্দ লিখিবলৈ। গতিকে সমাৰ্থক শব্দখিনি তোমালোকে ইয়াত মনত ৰাখিব লাগিব। ৰিক্ত স্থানে নিচে সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া আছে। তাৰপিছতে আছে গীতম। গীতমটো আমাৰ মুখস্থ লিখিব লাগিব যিহেতু, গতিকে গীতটো অন্ততঃ 2টা কলি হ'লেও তোমালোকে সম্পূৰ্ণ মুখস্থ কৰিবা আৰু মুখস্থ কৰি পেলাই লিখাৰ অভ্যাস কৰিবা। তাৰপিছতে প্ৰশ্ন উত্তৰী আছে, মিলোৱা আছে, সেইখিনি সহজ হ'ব। শেষত পাঠ আছে নৱমহ পাঠ। নৱমহ পাঠত দিয়া আছে প্ৰদূষণৰ সমস্যা। এই পাঠতো এটা কথা মন কৰিবলগীয়া যে ইয়াতো দিয়া আছে সমানাৰ্থক পদ লিখিবলৈ দিয়া আছে।
আৰু আছে একবচনত পৰিৱৰ্তন কৰিবলৈ, বিপৰীত শব্দ লিখিবলৈ। গতিকে এইকেইটা নতুন বস্তু, এই নতুন বস্তুকেইটা বেলেগ পাঠৰ পৰা যিহেতু আহিবলৈ নাই, গতিকে এইকেইটা পাঠৰ পৰা নিশ্চিত ৰূপে আহিব যে একবচনলৈ পৰিৱৰ্তন কৰা আৰু বিপৰীত শব্দ লিখা। সেই সমাৰ্থক পদখিনি একেলগে মিলাই চাবা, মনত ৰাখিবা। তেতিয়াহ'লে এইখিনি তোমালোকে এটা প্ৰশ্ন হিচাপে প্ৰশ্নপত্ৰ প্ৰস্তুত কৰিও চাব পাৰিবা। গতিকে ইয়াৰ পিছতে আমি ব্যাকৰণখিনি চাম। ব্যাকৰণখিনি কোনখিনি আছে চোৱা। ব্যাকৰণ হিচাপে শব্দৰূপ আছে সাধু, ভৱন পুলিংগত, এক তিনিলিংগতে। ধাতুৰূপ আছে ভূ, ইছ, পদ, নি, পা, পাঁচোটা বিভক্তি, অৰ্থাৎ লত, লোট, লং, বিধিলিং এই পাঁচটা বিভাগতে লিখিব লাগিব। গতিকে এতিয়া ধাতুৰূপ আৰু শব্দৰূপখিনি দিয়া হৈছে, তোমালোকে সেইখিনি কেনেধৰণে পঢ়ে আৰু কেনেধৰণে লিখিব লাগিব চোৱা। প্ৰথমতে আছে উকাৰান্ত সাধু শব্দৰূপ। গতিকে সাধু শব্দৰূপখন কেনেকৈ পঢ়ে চোৱা। আমি বিভক্তি, একবচন, দ্বিবচন, বহুবচন আৰু প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী সম্বোধন এইখিনি মুখস্থ কৰোঁতে পঢ়ি নাযাওঁ, যিহেতু মনত ৰাখি যাব লাগিব। এইখিনি ধুনীয়াকৈ গাম কেনেকৈ। সাধু সাধু সাধৱঃ, সাধুম সাধু সাধুন, সাধুনা সাধুভ্যাম সাধুভিঃ, সাধবে সাধুভ্যাম সাধুভ্যঃ, সাধু সাধুভ্যাম সাধুভ্যঃ, সাধু সাধু সাধুনাম, সাধু সাধু সাধুষু, সাধু সাধু সাধৱঃ। শব্দৰূপ ভৱত বা ভৱন, তকাৰান্ত পুল্লিংগ আপ। তেনেধৰণে ভৱান ভৱন্তু ভৱন্তঃ, ভৱন্তম ভৱন্তু ভৱতঃ, ভৱতা ভৱদ্ভ্যাম ভৱদ্ভিঃ, ভৱতে ভৱদ্ভ্যাম ভৱদ্ভ্যঃ, ভৱতঃ ভৱদ্ভ্যাম ভৱদ্ভ্যঃ, ভৱতঃ ভৱতুঃ ভৱতাম, ভৱতি ভৱতুঃ ভৱৎসু, হে ভৱত্ত ভৱন, হে ভৱন্তু হে ভৱন্তঃ। শব্দৰূপ এক। ইয়াত আকৌ ওপৰত থাকিব পুলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ। আগৰ দৰে একবচন, দ্বিবচন, বহুবচন নহয়। তাৰপিছত বিভক্তিত তেনেধৰণে থাকিব। একঃ একা একম, একম একাম একম, একেন একয়া একেন, একস্মৈ একস্যৈ একস্মৈ, একস্মাৎ একস্যাঃ একস্মাৎ, একস্য একস্যাঃ একস্য, একস্মিন একস্যাম একস্মিন। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত ধাতুৰূপখিনি লৈ আহিম। গতিকে চেনেলটো চাই থাকিবা। আৰু পুনৰ কৈছোঁ, চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী ভিডিঅ'সমূহ লগে লগে তোমালোকে চাব পাৰিবা।